বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত নাজিৰাত ONGCLৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। নমস্কাৰ, আজিৰ এই প্ৰতিবেদনলৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই আৰ্লিন হাজৰিকা। শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ ONGCLৰ গেছ নিৰ্গমনক লৈ নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত বহিছে বীৰ লাচিত সেনা অসম। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নাজিৰাৰ ONGCLৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ ONGCLৰ গেছ নিৰ্গমনক লৈ শংকিত সাধাৰণ জনতা। গেছ নিৰ্বাপন কৰিব নোৱাৰাৰ ONGCLৰ বিৰুদ্ধে আজি শৃংখল চলিহাৰ নেতৃত্বত নাজিৰাৰ ONGCLৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ। যোৱা 10 জুনৰ পৰা ভটিয়াপাৰৰ বাৰিচুকত ONGCLৰ ভয়ংকৰ গেছ নিৰ্গমনে শংকিত কৰি তুলিছে সাধাৰণ জনতাক। ভাবুকি আহি পৰিছে জীৱকুল লগতে খেতি বাতিলৈ। ONGCLৰ এই ভয়ংকৰ গেছ নিৰ্গমন আজিও ৰোধ কৰিব পৰা নাই ONGCLে। ভটিয়াপাৰৰ বাৰিচুকত বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱা আশংকাই এতিয়া বিৰাজমান কৰা পৰিলক্ষিত হৈছে। আমেৰিকাৰ পৰা বিশেষজ্ঞৰ দল আহি গেছ নিৰ্বাপনৰ চেষ্টা কৰিছে যদিও বৰ্তমানেও সম্পূৰ্ণৰূপে গেছ নিৰ্বাপন ৰোধ কৰিব পৰা নাই। ONGCLৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সাধাৰণ জনতা আৰু দল সংগঠন। আজি নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলাৰ সমিতিয়ে। তানে ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমনচেৰি এইবিলাকৰ লগত যিটো হৈ আছে মিতি ৰালি এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাক ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব। SK পেট্ৰ চাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ কৃষ্ণ আগৰৱালৰ গ্ৰেপ্তাৰৰ দাবীত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে। 80 দশকৰ পৰা অবৈধভাৱে খনন কাৰ্য কৰি আছে আৰু ভটিয়াপাৰত যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো প্ৰথম নহয়। ইয়াৰ আগতো লাকুৱা গেলেকী বিভিন্ন ঠাইত এনেকুৱা গেছ দুৰ্ঘটনা ঘটি আছিলে আৰু পশুধনকে আৰম্ভ কৰি আমাৰ বহুতো ব্যক্তিয়ে এনেকুৱা চৰম মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। কিন্তু আজিৰ তাৰিখলৈকে ONGC যিটো প্ৰটেকশ্যন হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত আজিৰ তাৰিখলৈকে নাই। আনকি ভাৰতবৰ্ষতে নাই, আমেৰিকাৰ পৰা 2-3জন ব্যক্তি আনি ইতিমধ্যে তেওঁলোকে গেছটো কম কৰিছে, সেই ক্ষেত্ৰত আমি আদৰণি জনাইছোঁ। কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ক্ষেত্ৰত যোৱাৰ পাছতো আজিৰ তাৰিখলৈকে জিলা প্ৰশাসনে হওক ONGC প্ৰশাসনে হওক বা বিতৰ্কিত SK পেট্ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হওক তেওঁলোক ইমান নীৰৱে এনেকে কিদৰে আছে। গতিকে এইটো এটা গোপন বুজা মেলা হৈ আছে আৰু অকল থলুৱা বিৰোধী এটা নীতি গ্ৰহণ কৰি আছে। তেওঁলোকে বৃহৎ মুনাফা আদায় কৰি আছে আৰু তাৰ ফল ভুগিছে আমাৰ সাধাৰণ যিসকল শ্ৰমিক জনতাই ভুগিছে, শ্ৰমিকে ভুগিছে। আজি 2-3খন ONGC ইউনিয়ন কলৈ গ'ল? তেওঁলোকৰ আচলতে কণী পৰা কুকুৰাত পৰিণত হৈছিলে ONGC। তেওঁলোকে বিষয়াসকলৰ লগত মিলজুল কৰি তেওঁলোকে মুনাফা আদায় কৰি আছিলে। আজি তাৰিখত যেতিয়া শ্ৰমিকসকলে আজি দুৰৱস্থা হৈছে তেওঁলোকে আজি কাম বন্ধ কৰি আমি দেখিছোঁ। বীৰ লাচিত সেনাই SK পেট্ৰ প্ৰতিষ্ঠানটো আজি 7 দিন ধৰি আমি অৱৰোধ কৰি ৰাখিছোঁ। তাৰ শ কৰ্মচাৰী আমাৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে 13 বছৰ হৈ গ'ল তেওঁলোকৰ মৃত্যুক আঁকোৱালি লোৱা। 13 বছৰ পিছতো কিন্তু SK পেট্ৰৰ পৰা পাবলগীয়া প্ৰাপ্যসমূহ তেওঁলোকে পোৱা নাই। গতিকে আমাৰ দাবীসমূহ আছে আৰু দাবীসমূহৰ ক্ষেত্ৰত অনাগত দিনতো আমাৰ সংগ্ৰাম অব্যাহত হৈ থাকিব। SK পেট্ৰ চাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ কৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়াৰ দাবী জনালে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে। উত্তাল কৰি তোলে নাজিৰাৰ ONGCLৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ। ONGCL আৰু অসম চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে উত্তাল কৰে নাজিৰাৰ ONGCLৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট নাজিৰা।